Hello friends, welcome to another new blog of Bidut Bora YouTube channel. So friends, আজি হ'ল জুলাই 19 তাৰিখ ৰাতি এতিয়া 10 বাজিছে তো ফটাফট এটা ব্লগ এটা শ্বুট কৰি আছোঁ দিনতে কৰিম বুলি ভাবিছিলোঁ কিন্তু বহুতখিনি কিবা কিবি কামত দিনত কৰা নহ'ল গতিকে সোনকালে এটা আপোনালোকৰ কাৰণে ব্লগ এটা প্ৰস্তুত কৰিছোঁ তো শাওণ মাহৰ কালি প্ৰথমটো সোমবাৰ তো শিৱ বাবাৰ নাম লৈ ব্লগটো আৰম্ভ কৰিছোঁ ভলবম যিহেতু আৰম্ভ হ'ব কালিৰ পৰা কালি ফাৰ্ষ্ট সোমবাৰ 5টা সোমবাৰ এনেকুৱা শাওণ মাহত ভক্তসকলে পালন কৰে শিৱ বাবাৰ ভক্তসকলে গতিকে কালি হ'ল শাওণৰ প্ৰথমটো সোমবাৰ এটা পবিত্ৰ সোমবাৰ কালিৰ পৰা আৰম্ভ হৈছে ভলবম ইতিমধ্যে আৰম্ভ হৈ গৈছে বিভিন্ন ওচৰৰ মন্দিৰসমূহত ভক্তসকলে এতিয়া এই ৰাতি আগমন কৰিছে গতিকে এটা পবিত্ৰ দিনত ব্লগটো আৰম্ভ কৰিলোঁ লগতে ফিফাৰ আজি হ'ল লাষ্ট খেল ফিফা 2026 আজি লাষ্ট খেল আছে ফাইনেল খেল আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত আজি লাষ্ট খেল আছে ৰাতি 12টা বজাত আজি হ'ল জুলাই 19 তাৰিখ অৰ্থাৎ 20 তাৰিখে আছে ৰাতি 12:30 বজাত গতিকে যোৱাকালিও এখন আছিল থাৰ্ড প্লেচৰ কাৰণে যিখন খেল হয় ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত 10 গ'ল হৈছে 19 মিনিটত একদম বঢ়িয়া খেল এখন হৈছিল কিন্তু দুৰ্ভাগ্যক্ৰমে যোৱাকালিৰ খেলখন চোৱা নহ'ল গতিকে আজি চাম বুলি ভাবিছোঁ ইতিমধ্যে অসমৰ বিভিন্ন অঞ্চলত এই খেলখন সামূহিকভাৱে প্ৰদৰ্শন কৰাৰ কাৰণে বহুত কিছুমান ক্লাব সংগঠনে ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ মঙলদৈটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আৰু গুৱাহাটীত এখন আছে CM ফিফা পাৰ্ক যিখন দীঘলী পুখুৰী লতাশিল খেলপথাৰত আছে নিশ্চয় গতিকে ডাঙৰ স্ক্ৰীণত এখন ফিফাৰ ফাইনেল খেলখন যাতে চবেই চাব পাৰে তাৰ এটা ব্যৱস্থা কৰিছে মঙলদৈটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কৰিছে কিন্তু ৰাতি 12:30 বজাত যাব কিছুমান হেৰি কিন্তু আমি ঘৰতে চাম ধৰক ঘৰতে খেলখন উপভোগ কৰোঁ লগতে মেডনাৰ পাৰফৰ্মেঞ্চ আছে মেডনা আৰু গুৱাহাটীত আহিছিল এই এজন ছিংগাৰ পোষ্ট মেলন তেওঁৰো পাৰফৰ্মেঞ্চ আছে হাফ টাইমত আছে কিজানি দেই হাফ টাইম হ'ল 18 মিনিটৰ হাফ টাইম গতিকে হাফ টাইমৰ ভিতৰত বহুত কেইজন ছিংগাৰে পাৰফৰ্ম কৰিব মেডনা চাকিৰা পোষ্ট মেলন এনেকুৱা ধৰণৰ বহুত কেইজন ছিংগাৰে পাৰফৰ্ম কৰিব গতিকে এখন বহুত সুন্দৰ খেল উপভোগ কৰিম বুলি আমি আশাবাদী লগতে মেছিৰ 8টা গ'ল হৈছে গোল্ডেন বুটৰ এতিয়া যদি আজি 2টামান গ'ল হয় কাৰণ 8টা গ'ল হৈছে যোৱাকালিৰ খেলখনতো ফ্ৰান্সৰ এমবাপ্পে এতিয়া হায়েষ্ট গ'ল কৰিছে 10টা গ'ল কৰিছে এইখন টুৰ্ণামেণ্টত ফিফা 2026ত হায়েষ্ট গ'ল স্ক'ৰাৰ হৈছে ফ্ৰান্সৰ এমবাপ্পে তেওঁ 10টা গ'ল কৰি ইতিমধ্যে অভিলেখ ৰচিছে ইয়াৰ পিছতে আছে মেছিয়ে 8টা গ'ল কৰি আজি খেলখনত যদি 2টা গ'ল কৰাটো সম্ভৱ নহয় আজি কাৰণ স্পেইনৰ একদম ডিফেন্সটো পূৰা ষ্ট্ৰং হয় গতিকে মেছিয়ে 2টা গ'ল কৰাৰ আজি ইমান চান্সটো কম আছে হ'লেও গোল্ডেন বুট যিয়ে হায়েষ্ট গ'ল কৰে গোল্ডেন বুট পাব কিজানি এমবাপ্পে পাব বাই লাক যদি মেছিয়ে হেট্ৰিক কৰে 3টা গ'ল কৰে তেতিয়াহে মেছিয়ে পাব আৰু স্পেইনৰটো ডিফেন্স বহুত ষ্ট্ৰং হয় লগতে য়ামাল আছে ফৰৱাৰ্ড প্লেয়াৰ স্পেইনৰ য়ামাল আৰু মেছিৰ কাহিনী এটা আছে যি মানে 19 বছৰ আগতে য়ামালৰ এতিয়া 19 বছৰ হৈছে 19 বছৰ আগতে মেছিয়ে তেওঁৰ যেতিয়া ডেলিভাৰী হৈছিল বাৰ্থ হৈছিল তেতিয়া তেওঁৰ লগত
বহুত ফটো এখন ভাইৰেল হৈ আছে এতিয়া ছ'চিয়েল মিডিয়াত। মানে তুলি লোৱা সন্তান, মানে মেছিৰ বহুত মানে নিজৰ ৰিলেটিভ টাইপৰ হয় য়ামাল। ডিটেইলছটো গম নাপাওঁ কিমান কি ৰিলেশ্যন আছে। গতিকে য়ামালক কোচত লোৱা এটা বাচ্চা এতিয়া মেছি আৰু এইখন ফাইনেল খেলত মেছি আৰু য়ামালে সন্মুখী তাৰমানে। গতিকে স্পেইনো ধৰক লাষ্ট কেতিয়া পাইছিল তেওঁলোকে, এবাৰে পাইছিল ফিফাৰ টাইটেলটো। ৱাইফাইটো দিয়াচোন অলপ। স্পেইনে এবাৰ কোৱালিফাই কৰিছিল ফাইনেলত। এক মিনিট হ'ব, মই চাই দি আছোঁ। আৰু আৰ্জেণ্টিনাইটো 4বাৰমান পালে। চ' স্পেইনে এবাৰে ফিফা ৱৰ্ল্ড কাপ টাইটেলটো পাইছিল 2010 চনত। আৰু আৰ্জেণ্টিনাটো যোৱাবাৰ বিজয়ী হৈছিল ফ্ৰেন্সৰ এগেইনষ্টত, যোৱাবাৰ বিজয়ী হৈছিল। তাৰ লগতে মানে আগতে দুবাৰ জয়ী হৈছিল। টোটেল 3বাৰ জয়ী হৈছে ফিফা ৱৰ্ল্ড কাপত আৰ্জেণ্টিনা। তাৰ লগতে যোৱাবাৰ বিজয়ী হৈছিল। এইবাৰো কিজানি আৰ্জেণ্টিনাই হ'ব। মোৰতো ডাউট যে আৰ্জেণ্টিনাই এইবাৰো পাব। গ'ল বেছি নহ'ব, খুব বেছি 1-0 ব্যৱধানত, পূৰা 90 মিনিটৰ ৰেগুলাৰ টাইমত মোৰ মতে 1-0 গ'লৰ ব্যৱধানত আৰ্জেণ্টিনা বিজয়ী হ'ব এইবাৰ, মই ভাবোঁ এনেকৈ। হয়তো এটা চান্স আছে, 50-50 চান্স আছে, ট্ৰাই ব্ৰেকাৰো হ'ব পাৰে। কিন্তু 90 মিনিটৰ টাইমত মই ভাবোঁ 1-0 গ'লৰ ব্যৱধানত আৰ্জেণ্টিনা বিজয়ী হ'ব। কিন্তু 50% চান্স আছে ট্ৰাই ব্ৰেকাৰ হোৱা। গতিকে আৰ্জেণ্টিনা এবাৰ যদি পায় 4বাৰ বিজয়ী হ'ব। আৰু স্পেইনে লাষ্ট 2010ত বিজয়ী হৈছিল। আৰু আৰ্জেণ্টিনা যোৱাবাৰৰ ৱৰ্ল্ড কাপটো আৰ্জেণ্টিনাই জিকিছিল। গতিকে এই বহুতখিনি আপডেট আপোনাৰ স্ক্ৰীনশ্বটো লগাই দিছোঁ, আপোনালোকে চাই ল'ব। লগতে এটা প্ৰডাক্টটো আছে, প্ৰডাক্ট এটা ৰিভিউ কৰি আছোঁ, প্ৰেষ্টিজ প্ৰেছাৰ কুকাৰ। এইটো চাই ল'ব। আপোনালোকে যদি প্ৰেষ্টিজ প্ৰেছাৰ কুকাৰ কিনিব খোজে ফ্লিপকাৰ্টত আপোনালোকে টেক প্ৰডাক্ট লিংকত গৈ প্ৰেষ্টিজ প্ৰেছাৰ কুকাৰ কিনিব পাৰিব। এইটো আজিৰ এটা প্ৰডাক্ট ৰিভিউ আছিল। গতিকে আজি ব্লগটো ইমানটা সামৰিছোঁ। আপোনালোকে খেলখন সুন্দৰকৈ উপভোগ কৰক। কালিলৈ কি হয় চাই লওঁ। নেক্সট উইকত আকৌ ব্লগ আনি আছোঁ বহুতখিনি আপডেটৰ সৈতে। আজি খেল চাওঁ, এতিয়া বহুত ৰাতিও হ'ল। গতিকে এইখিনি আছিল আজি এইটো ব্লগ। আমাৰ চেনেলত আমাৰ চেনেলত অলৰেডি 300টা ব্লগ ইতিমধ্যে কমপ্লিট হৈ গৈছে। গতিকে এইটো 310 নম্বৰ ব্লগ কিজানি। গতিকে ব্লগবোৰ চাই আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব। লগতে আজি কোন জয়ী হয়, আৰু বা এইটো ব্লগটো আহোঁতেতো ৰাতিপুৱা হৈ যাব। গতিকে ফিফা ৱৰ্ল্ড কাপৰ ওপৰত আপোনালোকৰ মন্তব্য কেনেকুৱা এইবাৰ ফিফা ৱৰ্ল্ড কাপৰ ওপৰত কমেণ্ট কৰি জনাব। গতিকে দেৰি নকৰোঁ, আজি ব্লগটো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং দিছ ব্লগ। উইল বি ৰাইট বেক ইন দ্য নেক্সট উইক with another new blog. Till then, keep watching our YouTube channel Bidyut Barua, and please do not forget to subscribe the channel. Thank you for watching. Good night. আজিৰ প্ৰডাক্ট ৰিভিউ ছেগমেণ্টত আমি লৈ আহিছোঁ প্ৰেষ্টিজ প্ৰেছাৰ কুকাৰ। প্ৰডাক্ট লিংকত ইতিমধ্যে দি দিয়া হৈছে প্ৰডাক্টৰ লিংক। আপোনালোকে ফ্লিপকাৰ্টৰ পৰা অনলাইন যোগে কিনিব পাৰে। নন ষ্টিক আৰু জেনেৰেল প্ৰেষ্টিজ প্ৰেছাৰ কুকাৰ বিভিন্ন চাইজৰ। গতিকে টেক প্ৰডাক্ট লিংকত গৈ আজিয়ে কিনি লওক।